ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাছ 6ৰ এছামিছৰ চেপ্টাৰ নম্বৰ 1ৰ কুৱেশ্যন এনচাৰ আলোচনা কৰিম আৰু তোমালোকৰ এইটো চেপ্টাৰত যিমানবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ হয় সেইখিনি মই টিক চিন দি যাম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱা আৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তোমালোকৰ চেপ্টাৰটোৰ নাম হৈছে আমাৰ দেশ। এইটো এটা কবিতা হয়, খুব ধুনীয়া কবিতা হয়। তোমালোকৰ পৰীক্ষাত কিন্তু যিটো 1 ইউনিটেজ হ'ব তাতে মানে আমাৰ দেশ এই কবিতাটো তোমালোকৰ 8 শাৰী লিখিব আহিব মুখস্থ। গতিকে তোমালোকে এতিয়া যদি ভালদৰে পঢ়ি কেনে বুজি লয় আৰু মুখস্থ কৰা তোমালোকে 8 মাৰ্ক পাবা। গতিকে মই আজি তোমালোকক এইটো চেপ্টাৰৰ কুৱেশ্যন এনচাৰখিনি দিম। 1 নম্বৰ প্ৰশ্নটোত আছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। তোমালোকক প্ৰথম প্ৰশ্নটোত আছে কবিতাটোত আমাৰ দেশৰ মূৰৰ মুকুট বুলি কাৰ কথা কৈছে। ইয়াতে 4টা অপশ্যন দিছে। তোমালোকৰ 1, 2 এইকেইটা মানে তোমালোকৰ প্ৰথম প্ৰশ্নখিনি তোমালোকৰ MCQ টাইপ হয়। মই এনচাৰখিনি দি দিছোঁ, তোমালোকে চাই লোৱা। প্ৰথম অপশ্যনটো হৈছে লুইতৰ, দ্বিতীয়টো হৈছে দেৱভূমিৰ, তাৰপিছত গ নম্বৰ অপশ্যনটো হৈছে হিমালয়ৰ, তাৰপিছত ঘ নম্বৰটো হৈছে পাটকাইৰ। ইয়াৰে 4টাৰ ভিতৰত তোমালোকৰ গ নম্বৰ অপশ্যনটো কাৰেক্ট হয়, হিমালয়ৰ। নেক্সট তোমালোকৰ 2 নম্বৰ প্ৰশ্নটোত আছে কবিয়ে আমাৰ দেশক দেৱভূমিৰ লগত কিয় তুলনা কৰিছে। ইয়াৰে 4টা অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব গ নম্বৰ অপশ্যনটো পুৰাণ মহাভাৰতত আমাৰ দেশখনক দেৱভূমি ৰূপে বৰ্ণনা কৰাৰ বাবে। নেক্সট তোমালোকৰ 2 নম্বৰ প্ৰশ্নটোত আছে তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা, সহপাঠীৰ লগত আলোচনা কৰি কোৱা। এইটো কুৱেশ্যনটো মানে ইমান ইম্পৰ্টেণ্ট নহয়, এক্সামত নাহে। গতিকে মই এইটো পঢ়ি নিদিওঁ, তোমালোকে চাই লোৱা। তাৰপিছত তোমালোকৰ 3 নম্বৰ প্ৰশ্নটোত আছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। তাৰে ক নম্বৰ প্ৰশ্নটোত আছে কবিয়ে কোন ঠাইত অৰুণ উদয় হয় বুলি উল্লেখ কৰিছে। ইয়াৰ উত্তৰটো হ'ব কবিয়ে পাটকাই পৰ্বতক অৰুণ উদয় হয় বুলি উল্লেখ কৰিছে। তাৰপিছত খ নম্বৰ প্ৰশ্নটোত আছে কবিয়ে অমৃত ধাৰা ক'ত বৈছে বুলি কৈছে। ইয়াৰ এনচাৰটো হ'ব কবিয়ে অমৃত ধাৰা খাচীয়া পৰ্বতত বৈছে বুলি কৈছে। তোমালোকৰ 3 নম্বৰৰ গোটেইখিনি প্ৰশ্নে বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকৰ নেক্সট কুৱেশ্যন আছে গ নম্বৰটো কিহে অসমী আইৰ গাৰ জেউতি চৰাই। ইয়াৰ এনচাৰটো হ'ব শুকুলা পাতৰ ৰিহা মেখেলাই অসমী আই গাৰ জেউতি চৰাই। তাৰপিছত ঘ নম্বৰটো আছে তোমালোকৰ দেৱভূমি বুলি কবিয়ে কোনখন ঠাইৰ কথা কৈছে। ইয়াৰ এনচাৰটো হ'ব দেৱভূমি বুলি কবিয়ে আমাৰ দেশ অসমৰ কথা কৈছে। তাৰপিছত তোমালোকৰ 9 নম্বৰ প্ৰশ্নটোত আছে কবিয়ে অসমী আয়ে কিয় হাত সৰি পিন্ধা বুলি কৈছে। ইয়াৰ এনচাৰটো হ'ব কবিয়ে জান জুৰিয়ে অসমী আয়ে হাত সৰি পিন্ধা বুলি কৈছে। নেক্সট তোমালোকৰ 4 নম্বৰ প্ৰশ্নটোত আছে কবিয়ে আমাৰ দেশখনক কি কি কাৰণত স্বৰ্গতকৈও অধিক বুলি কৈছে আলোচনা কৰি বহলাই লিখা। এইটো তোমালোকৰ আহে কিন্তু পৰীক্ষাত, এইটো তোমালোকে ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি টিক চিন দি লোৱা। তাৰপিছত ইয়াৰ এনচাৰটো আছে আমাৰ দেশখনৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোৰম। আমাৰ দেশৰ এটা প্ৰান্তত আছে হিমালয় পৰ্বত শৃংখলা, আনফালে আছে পাটকাই পাহাৰ, লগতে বিস্তীৰ্ণ অৰণ্য আৰু বহু প্ৰকাৰৰ গছ-গছনি, সুগন্ধি ফল ফুল। এই সকলো উপাদানে পৰিপূৰ্ণ আমাৰ দেশখন। সেয়ে কবিয়ে আমাৰ দেশখনক স্বৰ্গতকৈও অধিক বুলি কৈছে। আৰু তোমালোকৰ এইটো কুৱেশ্যন মানে বহুত ইম্পৰ্টেণ্ট হয়, 100% ইম্পৰ্টেণ্ট হয়। তোমালোকে 1 ইউনিটেজত এইটো কুৱেশ্যন পাবা। গতিকে এইটো তোমালোকে ভালদৰে পঢ়ি ল'বা। তাৰপিছত তোমালোকৰ 5 নম্বৰ প্ৰশ্নটো আছে কবিতা ফাঁকিৰ পৰা তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। ইয়াৰ প্ৰথম প্ৰশ্নটো আছে পাটকায়ে মেলে কলা চুলি তাৰি অৰুণ উদয় তাত, লুইতে পখালি চৰণ দুখনি দিয়ে ৰিহাখনি গাত। ইয়াৰ প্ৰথম প্ৰশ্নটো আছে কলা চুলি তাৰি কোনে মেলে বুলি কৈছে। ইয়াৰ এনচাৰটো হ'ব কলা চুলি তাৰি পাটকাই পৰ্বতে মেলে বুলি কৈছে। তাৰপিছত তোমালোকৰ খ নম্বৰ প্ৰশ্নটোত আছে লুইতে কাৰ চৰণ দুখনি পখালি দিয়ে বুলি কৈছে। ইয়াৰ এনচাৰটো হ'ব লুইতে অসমৰ চৰণ দুখনি পখালি দিয়ে বুলি কৈছে। তাৰপিছত নেক্সট কুৱেশ্যন আছে
ৰিহাখনি বুলি কিহৰ কথা কৈছে? ইয়াৰ আনচাৰটো হ'ব ৰিহাখনি বুলি লুইত নদীৰ কথা কৈছে। তোমালোকৰ এই গোটেইখিনি কুৱেশ্যনে ইম্পৰ্টেণ্ট হয়, তোমালোকে এইখিনি মানে বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে এইখিনি ভালদৰে চাবা। তাৰপিছত তোমালোকৰ 6 নম্বৰ প্ৰশ্নটোত আছিল কবিতাটিৰ ভাৱৰ লগত সংগতি ৰাখি ক অংশৰ সৈতে খ অংশ আঁচ টানি মিলোৱা। এইখিনি মই তোমালোকক পঢ়ি নিদিওঁ, তোমালোকে এনচাৰখিনি দি দিছোঁ, তোমালোকে চাই লোৱা। নেক্সট তোমালোকৰ 7 নম্বৰ প্ৰশ্নটোত আছে আমাৰ দেশ কবিতাটিত দেশ মাতৃৰ সৌন্দৰ্য বৃদ্ধিত তলত দিয়া উপাদানসমূহে কেনেদৰে অৰিহণা যোগাইছে তাৰ এখন তালিকা প্ৰস্তুত কৰা। এইখিনি মানে ইমান ইম্পৰ্টেণ্ট নহয়, তোমালোকে এইখিনি চাই লোৱা। তাৰপিছত তোমালোকৰ 8 নম্বৰ প্ৰশ্নটোত আছে তলত দিয়া শব্দবোৰৰ লগত ছন্দ মিল থকা শব্দৰে খালী ঘৰবোৰ পূৰ কৰা। এইখিনি তোমালোকে চাই ল'বা, এইখিনি মানে ইমান ইম্পৰ্টেণ্ট নহয়, পৰীক্ষাত ইমান নাহে, গতিকে তোমালোকে এইখিনি চাই লোৱা। এতিয়া তোমালোকৰ নেক্সট কুৱেশ্যনটো আছিল 12 নম্বৰটো বাক্য ৰচনা কৰা। বাক্য ৰচনা কৰা তোমালোকৰ কেইটামান পৰীক্ষাত আহি থাকে, এইখিনি ইম্পৰ্টেণ্ট হয়, তোমালোকে চাই লোৱা। প্ৰথমটোত আছে অপূৰ্ব। অপূৰ্বৰে যদি আমি বাক্য ৰচনা কৰোঁ কাশ্মীৰৰ অপূৰ্ব সৌন্দৰ্যই সকলোৰে মন প্ৰাণ হৰাই তোলে। তোমালোকে নিজে ইচ্ছাও বনাব পাৰিবা, সেইটো তোমালোকৰ ওপৰত ডিপেণ্ড কৰে। তাৰপিছতো আছে তোমালোকৰ উদয়। উদয়টো তোমালোকে লিখিব পাৰা সূৰ্য পূব ফালে উদয় হয়। তোমালোকে বেলেগো লিখিব পাৰা, এইটো তোমালোকৰ ওপৰত ডিপেণ্ড কৰে। তাৰপিছতো আছে তোমালোকৰ মনোহৰ। বাকীখিনি তোমালোকে চাই লোৱা, মানে ৰচনাখিনি নিজে লিখিব পাৰি, গতিকে তোমালোকে নিজে লিখিলে লিখিব পাৰা, আৰু নহ'লে তোমালোকে এইখিনি চাই লিখিব পাৰা।